নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2024 লোকসভা নিৰ্বাচনত এক প্ৰকাৰ ধূলিসাৎ হৈ পৰিল বিজেপি। দেশৰ জনতাই এইবাৰ প্ৰত্যাখ্যান কৰিলে নৰেন্দ্ৰ মোদীক। 400 দূৰৰে কথা 300 স্পৰ্শ কৰিব নোৱাৰিলে এনডিএ। মেজিক নম্বৰৰ পৰা বঞ্চিত বিজেপি এইবাৰ পৰিল হলঠেগত। এনডিএ এইবাৰ চৰকাৰ গঠন কৰিলেও যিকোনো মুহূৰ্তত এই চৰকাৰ ভাঙি যোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ইণ্ডিয়া এলায়েন্সে। দেশত এইবাৰ নচলিল মোদী মেজিক। দেশৰ জনতাই প্ৰত্যাখ্যান কৰিলে নৰেন্দ্ৰ মোদীক। 2019ত 353খন আসন লাভ কৰা এনডিএ এইবাৰ 300 স্পৰ্শ কৰিব নোৱাৰিলে। 2014 আৰু 2019ৰ দৰে এইবাৰ বিজেপিয়ে অকলে লাভ নকৰিলে মেজিক নম্বৰ আৰু মেজিক নম্বৰৰ পৰা বঞ্চিত বিজেপি পৰিল হলঠেগত। আৰু এই সন্দৰ্ভত চিন্তিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। চৰকাৰ গঠন কৰিলেও যিকোনো মুহূৰ্তত চৰকাৰ ভাঙি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে ইণ্ডিয়া এলায়েন্সে। কেন্দ্ৰত এইবাৰ সলনি হ'ব পাৰে চৰকাৰ। যিকোনো মুহূৰ্তত দেশত সলনি হ'ব পাৰে ৰাজনৈতিক প্ৰেক্ষাপট আৰু চৰকাৰ গঠনৰ বাবে তৎপৰতা দেখুৱাইছে ইণ্ডিয়া এলায়েন্সেও। পৰৱৰ্তী খবৰ 400 পাৰ নকৰিলেও দেশবাসীক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। আৰু প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা, তৃতীয়বাৰৰ বাবে দেশত এনডিএ গঠন কৰিব চৰকাৰ। লোকসভা নিৰ্বাচনৰ ফলাফলৰ মাজতে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অব কি বাৰ 400 পাৰ শ্লোগানেৰে নিৰ্বাচনত জঁপিয়াই পৰা বিজেপিয়ে এককভাৱে সংখ্যাগৰিষ্ঠতাও অৰ্জন নকৰিলে যদিও অৱশ্য এনডিএ পুনৰ চৰকাৰ গঠন কৰাটো এক প্ৰকাৰ নিশ্চিত হৈছে। তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোদীয়ে লিখিছে, দেশৰ জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে এনডিএৰ ওপৰত বিশ্বাস প্ৰকাশ কৰিছে। এয়া ভাৰতৰ ইতিহাসৰ এক অভূতপূৰ্ব মুহূৰ্ত। এই মৰম আৰু আশীৰ্বাদৰ বাবে মই মোৰ প্ৰণাম জনাইছোঁ। এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। তেওঁ পুনৰ কয় যে, মই দেশবাসীক আশ্বাস দিছোঁ যে তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে আমি নতুন শক্তি, নতুন উৎসাহ আৰু নতুন সংকল্পৰ সৈতে আগবাঢ়িম। মই সকলো কাৰ্যকৰ্তাক তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এনডিএ 292খন আসনত আৰু ইণ্ডিয়া 233খন আসনত বৰ্তমান আগবাঢ়ি আছে। আৰু নিৰ্বাচন আয়োগৰ তথ্য মতে এই পৰ্যন্ত বিজেপিয়ে 117খন আসন আৰু কংগ্ৰেছে 51খন আসন লাভ কৰিছে। অৰ্থাৎ কেইখনত জয়লাভ কৰিছে। বিজেপি বৰ্তমান 122খন আসনত আগবাঢ়ি আছে আৰু কংগ্ৰেছ 48খন আসনত আগবাঢ়ি আছে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে শীঘ্ৰে পদত্যাগ কৰক। ভোট গণনাৰ মাজতে এই দাবী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। নিৰ্বাচনৰ ফলাফল অহাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শীঘ্ৰে পদত্যাগ দাবী কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কয় যে, এফালে CBI এফালে ইডি থকাৰ পাছতো নৰেন্দ্ৰ মোদীয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে। তেওঁ তেওঁৰ বিশ্বাসযোগ্যতা হেৰুৱাইছে। সেয়ে তেওঁ শীঘ্ৰে পদত্যাগ কৰিব লাগে, কিয়নো তেওঁ এইবাৰ 400 পাৰ কৰাৰ শ্লোগান দিছিল। মমতা বেনাৰ্জীয়ে লগতে কয় যে, এতিয়া তেওঁ তেলেগু দেশম পাৰ্টি আৰু নীতিশ কুমাৰৰ ভৰিত ধৰিবলগীয়া হৈছে। মোদীজীক মই ভালকৈ জানো, তেওঁ ইণ্ডিয়া মিত্ৰজোঁটক ভাঙিব নোৱাৰে। ইয়াৰ উপৰি তেওঁ কয় যে, মই অখিলেশক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত ভাল কাম কৰিছে। আহিবলগীয়া নিৰ্বাচনত অখিলেশ যাদৱৰে জয় হ'ব। বিহাৰৰ পৰা যি ফলাফল এতিয়া পোহৰলৈ আহিছে সেয়া সম্পূৰ্ণ শুদ্ধ নহয়। মোৰ তেজস্বী যাদৱৰ সৈতে কথা হৈছে। তেওঁ কৈছে এতিয়া বহু গণনা বাকী আছে। তেওঁলোকে ভুল তথ্য দিছে। এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ,
অন্ত পৰিল অসমৰ 14টা লোকসভা সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়া আৰু এইবাৰ অসমৰ কোনটো সমষ্টিৰ পৰা কোনে আৰু কোন দলৰ পৰা জয়লাভ কৰিছে চাওঁ আহক। প্ৰথমতে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ ডিব্ৰুগড় লোকসভা সমষ্টি। ডিব্ৰুগড় লোকসভা সমষ্টিত জয়লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিজেপি দলৰ পৰা আৰু যোৰহাট লোকসভা সমষ্টিত জয়লাভ কৰিছে গৌৰৱ গগৈ কংগ্ৰেছ দলৰ পৰা। ধুবুৰী লোকসভা সমষ্টিত জয়লাভ কৰিছে ৰকিবুল হুছেইন কংগ্ৰেছ দলৰ পৰা। গুৱাহাটী লোকসভা সমষ্টিত বিজুলী কলিতা মেধিয়ে জয়লাভ কৰিছে বিজেপি দলৰ পৰা। নগাঁও লোকসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈয়ে জয়লাভ কৰিছে কংগ্ৰেছ দলৰ পৰা। বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীয়ে জয়লাভ কৰিছে এজেপি অৰ্থাৎ অগপ দলৰ পৰা। লখিমপুৰ লোকসভা সমষ্টিত প্ৰদান বৰুৱা জয়লাভ কৰিছে বিজেপি দলৰ পৰা। দৰং ওদালগুৰি সমষ্টিত দিলীপ শইকীয়াই জয়লাভ কৰিছে বিজেপি দলৰ পৰা। শোণিতপুৰ লোকসভা সমষ্টিত ৰঞ্জিত দত্তই জয়লাভ কৰিছে বিজেপি দলৰ পৰা। কাজিৰঙা লোকসভা সমষ্টিত কামাখ্যা প্ৰসাদ তাছাই জয়লাভ কৰিছে বিজেপি দলৰ পৰা। শিলচৰ লোকসভা সমষ্টিত জয়লাভ কৰিছে পৰিমল শুক্লবৈদ্য বিজেপি দলৰ পৰা। ডিফু লোকসভা সমষ্টিত অমৰ সিং টিছুৱে জয়লাভ কৰিছে বিজেপি দলৰ পৰা। কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰীয়ে জয়লাভ কৰিছে UPPL দলৰ পৰা আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত কৃপানাথ মাল্লাই জয়লাভ কৰিছে বিজেপি দলৰ পৰা। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংবাদমেল পাতি ৰাহুল গান্ধীৰ মন্তব্য, আমাৰ যুঁজ সংবিধান ৰক্ষা কৰাৰ যুঁজ। লোকসভা নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সংবাদমেল। ৰাহুল গান্ধীয়ে সংবাদমেল পাতি মন্তব্য কৰি কয় যে আমাৰ যুঁজ সংবিধান ৰক্ষা কৰাৰ যুঁজ। মই ভাৰতৰ জনসাধাৰণ, ইণ্ডিয়াৰ সহযোগী দল, কংগ্ৰেছৰ নেতা আৰু কাৰ্যকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁ লগতে কয় যে আপুনি নিশ্চয় আদানীৰ ষ্টক দেখিছে। ৰাইজে মোদীক পোনপটীয়াকৈ আদানীৰ সৈতে একেলগে চায়। দুয়োৰে পোনপটীয়া সম্পৰ্ক আছে। এই সম্পৰ্ক দুৰ্নীতিৰ। এই নিৰ্বাচনে ক'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমি আপোনাক নিবিচাৰোঁ, আমি অমিত শ্বাহক নিবিচাৰোঁ। ৰাহুল গান্ধীয়ে পুনৰ কয় যে উত্তৰ প্ৰদেশৰ ৰাইজে বিস্ময় কৰি দেখুৱালে। ভাৰতৰ জনসাধাৰণে ভাবুকি অনুভৱ কৰি সংবিধান সুৰক্ষিত কৰিলে। তাৰ বাবে দেশৰ জনসাধাৰণক বহুত ধন্যবাদ। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰৰ নিৰ্বাচনী ফলাফল কি? বিহাৰৰ বক্সাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আনন্দ মিশ্ৰ 3,35,096টা ভোটৰ ব্যৱধানত পৰাস্ত হৈছে। বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল অসমৰ প্ৰাক্তন IPS বিষয়া আনন্দ মিশ্ৰই। পৰৱৰ্তী খবৰ, গুজৰাটৰ গান্ধীনগৰত বিজেপিৰ বৃহৎ জয়। 10 লাখৰো অধিক ভোটত জয়লাভ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰ, লোকসভা নিৰ্বাচনক লৈ আন এক ডাঙৰ খবৰ। অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা খালিস্তানী নেতা অমৃতপাল সিঙৰ নিৰ্বাচনত জয়লাভ। পাঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছে খালিস্তানী নেতা অমৃতপাল সিং। পৰৱৰ্তী খবৰ, এইবাৰ লোকসভা নিৰ্বাচনত খাতাই খুলিব নোৱাৰিলে AIUDF দলে। ধুবুৰীত AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলৰ শোচনীয় পৰাজয়। ধুবুৰীত প্ৰায় 7,19,544টা ভোটৰ ব্যৱধানত পৰাজয় হৈছে বদৰুদ্দিন আজমল আৰু ধুবুৰী লোকসভা সমষ্টিত বৃহৎ জয় সাব্যস্ত কৰিছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। বদৰুদ্দিন আজমলৰ লগতে আন 2টা সমষ্টিতো পৰাজয় বৰণ কৰিছে AIUDF দলে।